মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনৰ এক্সাৰসাইজ 1C অৰ্থাৎ অনুশীলনী 1C ত থকা অংককেইটা এফালৰ পৰা কৰি দিম। তোমালোকে ইয়াতে চাই অংককেইটা কৰি ল'বা আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া মই এক নম্বৰটো কি দিয়া আছে চাম। এক নম্বৰটো দিয়া আছে put greater than or equal or less than sign in blank boxes অৰ্থাৎ ইয়াতে কৈছে খালি ঠাইত ডাঙৰ চিন বা সমান চিন বা সৰু চিন বহুৱা। এতিয়া আমি এই চিন কেইটা সংখ্যা কেইটা চাই বহুৱাব লাগিব। কোনটো চিন ক'ত বহিব এই বাকচ কেইটাত বহুৱাব লাগিব মই তোমালোকক বহুৱাই দিম। এতিয়া মই বহিখনত ইয়াতে অংক কেইটা পাতি লৈছো। এটো এক নম্বৰটো মই ইয়াতে প্ৰশ্নটো যেনেকা আছে তেনেকা লিখি লৈছো আৰু তলত অংক কেইটা লিখি লৈছো। এতিয়া এক নম্বৰটো দিয়া আছে 38640 আৰু এইফালে দিয়া আছে 48694। এতিয়া এই দুটা সংখ্যাৰ মাজত আমি ইয়াৰ পৰা এটা চিন বহাব লাগিব। এটো হৈছে গ্ৰেটাৰ দেন অৰ্থাৎ ডাঙৰ চিন, এটো হৈছে সমান চিন আৰু এটো লেছ দেন অৰ্থাৎ এটো সৰু চিন। এই চিন কেইটা বহাই দিব লাগিব। এতিয়া চোৱা এই সংখ্যাটোত কেইটা অংক আছে চোৱা, এটা দুটা তিনিটা চাৰিটা পাঁচটা। আকৌ এইফালে থকা সংখ্যাটোত কেইটা অংক আছে, এটা দুটা তিনিটা চাৰিটা পাঁচটা। গতিকে পাঁচটা অংক আছে। গতিকে আমি কি কৰিম, একেবাৰে বাওফালৰ অংকটো চালেই আমি গম পাম কোনটো ডাঙৰ কোনটো সৰু, যিহেতু ইয়াতে সমান সমান অংক আছে। এতিয়া চোৱা সোঁফালৰ পৰা আহিবা। এইফালে তোমাৰ সোঁ হাতৰ ফালে সোঁ হাতখনৰ ফালে সোঁফাল বুলি ধৰো আৰু এইফালে তোমাৰ বাওঁ হাতখনৰ ফালে বাওফাল বুলি ধৰিম। এতিয়া চোৱা সোঁফালৰ পৰা আহি আছো আমি, এটা দুটা তিনিটা চাৰিটা পাঁচটা। 5 নম্বৰত কি আছে 3 আছে আৰু এইটো সংখ্যা চোৱা ইয়াতে কি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। 5 নম্বৰত আছে 4। এতিয়া আমি গম পালো 3টোতকৈ 4টো ডাঙৰ, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব। গতিকে আমি কোনটো চিন দিম, এই চিনটো দিম অৰ্থাৎ সংখ্যাটোৰ ফালে মুখখন মেলি থাকিব। এই চিনটো দিব লাগিব অৰ্থাৎ এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ, বা আমি এনেকৈ ক'ব পাৰো এই সংখ্যাটোতকৈ সৰু। এইটো তোমালোকৰ কিতাপত লিখি দিয়া আছে। আমি এবাৰ 2 নম্বৰটো কৰিব লাগিব। 2 নম্বৰটো চোৱা ইয়াতে অংক কেইটা আছে, অংক মানে ডিজিট বুলি কয়, ডিজিট। এটা দুটা তিনিটা চাৰিটা পাঁচটা, ইয়াতেও আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা। এতিয়া চোৱা বাওফালৰ অংকটো চোৱা, একেবাৰে বাওফালৰ অংকটো আছে 2 আৰু এইফালেও আছে 2। গতিকে 2 আৰু 2 সমান, সেইকাৰণে আমি এনেকৈ চালে গম নাপাম। এতিয়া আমি আকৌ 2টোৰ সোঁফালে কি আছে চাম। সোঁফালে থকা অংকটো চাব লাগিব। ইয়াতে 0 আছে, ইয়াতে 2 আছে। গতিকে কি হ'ল 0তকৈ 2টো ডাঙৰ অৰ্থাৎ 0তকৈ 2 ডাঙৰ। গতিকে এইবাৰ চিনটো আমি এনেকৈয়ে দিব লাগিব অৰ্থাৎ এইটোতকৈ এইটো ডাঙৰ বা এইটোতকৈ এইটো সৰু। এইটো লেছ দেন বুলি কয়, এই সংখ্যাটো এই সংখ্যাটোতকৈ সৰু। তাৰপিছত আমি 3 নম্বৰটো চাম। ইয়াতে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা অংক আছে। ইয়াতেও আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা। এতিয়া 6 নম্বৰত কি আছে আমাৰ, সোঁফালৰ পৰা আহিলে আমি একেবাৰে বাওফালে 6 নম্বৰত পাম 1 আৰু এইফালে পাম 3। 1তকৈ 3টো ডাঙৰ, সেইকাৰণে এই গোটেই সংখ্যাটোৱে এই সংখ্যাটোতকৈ ডাঙৰ হৈ যাব। সেইকাৰণে আমি আকৌ এইটো চিন দিব লাগিব অৰ্থাৎ সংখ্যাটোৰ ফালে এই চিনটো মুখ মেলি থকা এই চিনটো দিব লাগিব। তাৰপিছত 4 নম্বৰটো চোৱা, এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা। এই সংখ্যাটোত 7টা অংক আছে আৰু এইফালে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা 8টা 9টা আছে। গতিকে ইয়াতে যিহেতু 9টা অংক আছে, গতিকে এই সংখ্যাটো ডাঙৰ হ'ব কাৰণ ইয়াতে 7টাহে আছে অংক। গতিকে 7টা থকা অংকটো 7টা অংক থকা সংখ্যাটো সৰু হ'ব। এতিয়া আমি চিনটো এনেকৈ দিব লাগিব অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ ফালে এনেকৈ মুখখন মেলি থাকিব এইটো চিন।
এইবাৰ 1 নম্বৰ 5 নম্বৰটো দিয়া আছে প্ৰথম সংখ্যাটো হ'ল 27856145 আৰু পিছৰ সংখ্যাটো হৈছে 27840561 এতিয়া ইয়াৰ কোনটো ডাঙৰ হ'ব প্ৰথমতে কেইটা অংক আছে আমি লিখি ল'ব লাগিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ইয়াতে আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা দুটা সংখ্যাতে একে সমান অংক আছে গতিকে আমি একেবাৰে বাওঁফালৰ অংকটো চাম ইয়াতে আছে একেবাৰে বাওঁফালে 2 আৰু ইয়াতেও আছে 2 গতিকে 2 আৰু 2 সমান গতিকে আমি এটো কোনটো ডাঙৰ কোনটো সৰু ধৰিব নোৱাৰিম সেই কাৰণে আমি 2 টোৰ সোঁফালে থকা অংকটো চাব লাগিব ইয়াতে আছে 7 ইয়াতেও আছে 7 আমি এইবাৰো ধৰিব নোৱাৰিম সেই কাৰণে আমি আকৌ এবাৰ 7 ৰ সোঁফালে থকা অংকটো চাম ইয়াতে আছে 8 ইয়াতেও আছে 8 গতিকে আৰু এটা অংক চাব লাগিব এইবাৰ চাম 8 ৰ সোঁফালে থকা অংকটো এটো হৈছে 5 ইয়াতে আছে 4 গতিকে 4 তকৈ 5 টো ডাঙৰ হ'ল সেই কাৰণে এই সংখ্যাটো এটো সংখ্যাতকৈ ডাঙৰ হ'ব গতিকে এইবাৰ আমি চিনটো এইফালে এনেকৈ দিব লাগিব এটো হৈছে গ্ৰেটাৰ দেন চিন মুখখন এই সংখ্যাটোৰ ফালে হৈ থাকিব অৰ্থাৎ এই ডাঙৰ বুজাইছে এই সংখ্যাটো এই সংখ্যাটোতকৈ ডাঙৰ তাৰ পিছত 6 নম্বৰটো 87456210 আৰু ইফালে আছে 91024562 এতিয়া অংক কেইটাকে আছে চাম এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা ইয়াতেও আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এতিয়া আমি চাম একেবাৰে বাওঁফালৰ অংকটো ইয়াতে আছে 8 ইয়াতে আছে 9 গতিকে 8 তকৈ 9 টো ডাঙৰ সেই কাৰণে আমি এই চিনটো দিব লাগিব মুখখন এইফালে কৰি দিব লাগিব অৰ্থাৎ এই সংখ্যাটো এই সংখ্যাটোতকৈ ডাঙৰ বা এই সংখ্যাটো এই সংখ্যাটোতকৈ সৰু ইয়াৰ পৰা অংক কেইটা তোমালোকে কৰি লবা এইবাৰ 2 নম্বৰটো দিয়া আছে arrange the following in ascending order অৰ্থাৎ ঊৰ্ধ্বক্ৰমত সজোৱা মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব এতিয়া মই তোমালোকক এই অংকটো কৰি দিম মানে ঊৰ্ধ্বক্ৰমত সজাই দিম তোমালোকে ইয়াৰ পৰা লিখি লবা মই এতিয়া বহিখনত লিখি লৈছো এতিয়া আমি প্ৰথমতে সংখ্যা কেইটা চাই লম সংখ্যা কেইটাত কিমানটাকৈ অংক আছে হেতু চাই ল'ব লাগিব ইয়াতে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াতে আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গোটেইকেইটা সংখ্যাতে সাতটা অংক আছে সেই কাৰণে আমি কি কৰিম একেবাৰে সংখ্যাটোত থকা বাওঁফালে থকা অংককেইটা আমি চাম এতিয়া চোৱা ইয়াতে আছে 5 ইয়াতে আছে 4 ইয়াতে আছে 2 ইয়াতে আছে 4 তাৰ পিছত ইয়াতে আছে 3 ইয়াতে আছে 4 এতিয়া এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হ'ব 2 টো হ'ব গতিকে এই গোটেই সংখ্যাটোৱে আটাইতকৈ সৰু হ'ব গতিকে এইটো আমাৰ 1 নম্বৰত আহিব কাৰণ আমি সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব প্ৰথমতে সৰু সংখ্যাটো লিখিব লাগিব তাৰ পিছত চোৱা এইবাৰ আমি কোনটো সংখ্যা লিখিম এইবাৰ 3 থকাটো লিখিম এইটো হ'ব 2 নম্বৰত তাৰ পিছত ইয়াৰ পিছত আমি কোনটো লিখিব লাগিব 4 থকাটো লিখিব লাগিব 4 কেইটাত আছে ইয়াতেও 4 আছে ইয়াতেও 4 আছে ইয়াতেও 4 আছে গতিকে আমি ইয়াৰ পৰা সৰুটো লিখিব লাগিব এতিয়া আমি কোনটো সৰু কেনেকৈ চাম যেহেতু ইয়াতে গোটেইকেইটা 4 আছে আমি 4 ৰ সোঁফালে থকা অংকটো চাম ইয়াতে আছে 2 ইয়াতে আছে 3 ইয়াতে আছে 6 এতিয়া এইকেইটাৰ ভিতৰত সৰু কোনটো হ'ব এই 2 থকাটো হ'ব গতিকে এই গোটেই সংখ্যাটো আমি 3 নম্বৰত লিখিম অৰ্থাৎ সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে তাৰ পিছত এবাৰ আমি এইটো লিখিম 3 থকাটো কাৰণ 2 তকৈ 3 টো ডাঙৰ গতিকে এইটো আহিব আমাৰ 4 নম্বৰত তাৰ পিছত 4 ৰ পিছত 6 আছিল এবাৰ এইটো হ'ব আমাৰ 5 নম্বৰত আৰু একেবাৰে শেষত হ'ব আমাৰ এই বাওঁফালে 5 থকাটো এইটো হ'ব আটাইতকৈ ডাঙৰ গতিকে এইটো 6 নম্বৰত হ'ব এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ লিখিম 1 নম্বৰত আমি এইটো লিখিম
2 3 7 8 6 7 1 গতিকে মই ইয়াতে লিখি দিছো সলিউশন বুলি লিখিবা SOL ওপৰত n সৰুকে এটা n দিবা সলিউশন বা আনসাৰ একে বাৰু ডি এসেন্ডিং অৰ্ডাৰ অৰ্থাৎ নিৰ্ণয় ঊৰ্ধ্বক্ৰমটো হ'ল তোমালোকে যদি ইংৰাজীত লিখা ইংৰাজীতে লিখিবা মই অসমীয়াটো এনে বুজি পাবৰ কাৰণে ইয়াতে লিখি দিছো এতিয়া মই ওপৰত যেনেকৈ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কৈ দি ললো সেই সংখ্যা কেইটা ইয়াতে বহাই দিছো আটাইতকৈ সৰু সংখ্যাটো প্ৰথম বহাইছো 2 3 7 8 6 7 1 তাৰ পিছত আমাৰ 2 নম্বৰত এইটো সংখ্যা আছিল 3 6 7 6 5 3 2 তাৰ এইটো বহাই দিছো আৰু তোমালোকে এই চিনটো দিবা মানে এইটো সৰুৰ পৰা ডাঙৰলৈ গৈ আছে এইটো সংখ্যা এটুতকৈ সৰু আকৌ এইটো সংখ্যা এটুতকৈ সৰু এনেকৈ আমি এই চিনটো দিলে ঊৰ্ধ্বক্ৰম বুজাব অৰ্থাৎ সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে এতিয়া ইয়াৰ পৰা তোমালোকে চাই চাই লিখি লবা কোনটোৰ পিছত কোনটো সংখ্যা বহিব মই তোমালোকক বুজাই দিলোৱে তাৰ পিছত আমি এবাৰ 3 নম্বৰটো চাম এবাৰ 3 নম্বৰটো দিয়া আছে arrange the following in descending order অৰ্থাৎ এবাৰ আমি কি কৰিব লাগিব অধক্ৰমত সজাব লাগিব অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰু ইয়াতে তোমালোকক অসমীয়া লিখি দিছে এয়া অধক্ৰমত সজোৱা এতিয়া মই একা নিচিনাকৈ 2 নম্বৰটো যেনেকৈ কৰিছিলো তেনেকৈ তোমালোকক বুজাই দিম বাৰু এতিয়া মই ইয়াতে 3 নম্বৰ প্ৰশ্নটো লিখি লৈছো ওপৰত তাৰ পিছত ইয়াতে মই সংখ্যা কেইটা লিখিছো 6 7 4 8 5 4 6 এনেকৈ মই গোটেইকেইটা সংখ্যা ইয়াতে কিতাপত চাই চাই লিখি লৈছো প্ৰশ্নটোত যিকেইটা সংখ্যা দিয়া আছে সেই গোটেইকেইটা সংখ্যা মই ইয়াতে লিখি লৈছো এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ লিখিব লাগিব এতিয়া প্ৰথমতে আমি ডাঙৰটো বাছিব লাগিব আমি কেনেকৈ ডাঙৰটো বাছিম এতিয়া চোৱা ইয়াতে অংক কেইটাকে আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ইয়াতে সবতে সাতটা সাতটা অংক আছে গতিকে আমি বাওফালৰ অংকটো চাব লাগিব এই সংখ্যাটোত বাওফালে থকা অংকটো হ'ল 6 6 তাৰ পিছত এইটোত আছে 4 এইটোত আছে 2 এইটোত আছে 3 এইটোত আছে 7 এইটোত আছে 4 এতিয়া ইয়াৰে আটাইতকৈ ডাঙৰ কোনটো 6 4 2 3 7 4 ৰ ভিতৰত ডাঙৰ হৈছে 7 টো গতিকে এই সংখ্যাটো সকলোতকৈ ডাঙৰ হ'ব আমি এই সংখ্যাটো আমি 1 নম্বৰত লিখিব লাগিব তাৰ পিছত ডাঙৰ কোনটো হ'ব 7 ৰ পিছত এই 6 থকাটো হ'ব গতিকে এটো 2 নম্বৰত আহিব তাৰ পিছত ইয়াতে 4 আছে ইয়াতে 2 আছে ইয়াতে 3 আছে ইয়াতে 4 আছে এইবাৰ আহিব আমাৰ 4 থকাটো 4 এতিয়া দুটাত আছে এটোটো 4 আছে এটোটো 4 আছে আমি এতিয়া ডাঙৰটো কেনেকৈ বাছিম এতিয়া 4 ৰ ওচৰত থকা অংকটো চাম 4 ৰ সোঁফালে থকা অংকটো হ'ল 7 ইয়াতেও আছে 7 গতিকে এবাৰ ধৰিব পৰা নাই আকৌ এবাৰ চাব লাগিব এবাৰ 7 ৰ সোঁফালে কি আছে 5 আছে ইয়াতে 7 ৰ সোঁফালে আছে 3 গতিকে আমাৰ ডাঙৰ এইটো হ'ব এইটো আমি 3 নম্বৰত লিখিম তাৰ পিছত এতিয়া এবাৰ এইটো 4 নম্বৰত হ'ব কাৰণ এইটো 4 আছে তো এটোটো 4 আছিল এটোটো 4 আছিল এটো 4 নম্বৰত আহিল তাৰ পিছত আৰু দুটা সংখ্যা ৰল আমাৰ এটো ৰল আৰু এটো ৰল এইবাৰ আহিব ডাঙৰ কোনটো হ'ব ইয়াতে 2 আছে ইয়াতে 3 আছে গতিকে 3 থকাটো ডাঙৰ হ'ব গতিকে এইটো আমাৰ 5 নম্বৰত আহিব আৰু একেবাৰে শেষত আমাৰ 6 নম্বৰত আহিব এইটো এতিয়া হৈ গ'ল আমাৰ এতিয়া মই সলিউশন বুলি লিখিছো তলত বা এনসাৰ বুলি লিখিব পাৰি সলিউশন মানে সমাধান এতিয়া মই লিখিছো দি ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ নিৰ্ণয় অধক্ৰমটো হ'ল অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ এতিয়া আমি প্ৰথমতে ডাঙৰ সংখ্যাটো লিখিলো ইয়াতে মই 1 নম্বৰ যেটো দিছিলো এই 1 নম্বৰত থকা এটো আটাইতকৈ ডাঙৰ গতিকে এই সংখ্যাটো ইয়াতে লিখি দিলো 7416543 তাৰ পিছত ডাঙৰ কোনটো হ'ব ইয়াতে মই লিখি দিছিলো 2 নম্বৰটো এইটো হ'ব এইটো ইয়াতে লিখিলো তাৰ পিছত 3 নম্বৰত এইটো আহিব 4756435 এনেকা মই তোমালোকক
ডাঙৰৰ পৰা সৰুলৈকে লিখি দিছোঁ তোমালোকে ইয়াতে চাই চাই লিখি ল'বা আৰু তোমালোকে এই চিনটো দিবা এটো গ্ৰেটাৰ দেন চিন অৰ্থাৎ এই চিনটো দিলে আমি কি বুজি পাম এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ আকৌ এই সংখ্যাটোতকৈ এই সংখ্যাটো ডাঙৰ অৰ্থাৎ ডাঙৰৰ পৰা সৰু হৈ গৈ আছে সংখ্যাবিলাক এতিয়া ইয়াতে চাই চাই তোমালোকে ইয়াৰ পৰা অংক কেইটা লিখি ল'বা এটো গ্ৰেটাৰ দেন চিন বুলি কয় গ্ৰেটাৰ দেন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো ইমানতে শেষ কৰিছো তোমালোকে যদি ভিডিঅটো ভাল পালা এটা লাইক কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ